Hello everyone. আমি আগৰ ভিডিঅ'ত পঢ়িছিলোঁ গুডছ এণ্ড ছাৰ্ভিচেছ ইণ্ডিয়ান ইকনমি পাৰ্টৰ যদিও এইটো এটা বেছিক টপিকৰ পাৰ্ট হয় ইট ইজ ভেৰি এছেঞ্চিয়েল ফৰ আছ টু ন' অল দিছ বেছিক টপিকছ বেছিক টাৰ্মছ এণ্ড টাৰ্মিনলজিছ গুডছ এণ্ড ছাৰ্ভিচেছ কিছুমান টপিকছ পঢ়িছিলোঁ এইখিনি বস্তু আমি ৰিকেপ কৰি লওঁ গুডছ এণ্ড ছাৰ্ভিচেছ ইকনমি মানে কি এডাম স্মিথে কি কিতাপ লিখিছিলে ownership আৰু কনজিউমাৰ বেছড অন ownership এণ্ড কনজিউমাৰ গুডছবোৰ আমি কেইটা টাইপৰ ভগাব পাৰোঁ আৰু কিছুমান স্পেচিফিক গুড নাম আছিলে এলাম গুড ৱেবলেন চিন গুড এণ্ড ইনফেৰিয়ৰ গুড কনজিউমাৰ গুডত কনজিউমাৰ ডিউৰেবলছ কনজিউমাৰ নন ডিউৰেবলছ FMCG মানে কি আৰু ছাৰ্ভিচেছ কেই প্ৰকাৰৰ জেনেৰেল এণ্ড প্ৰফেশ্যনেল এণ্ড এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচেছ আজি আমি পঢ়িম প্ৰডাকশ্যন এণ্ড factors of production ইয়াতে সেম ব্যক্তিজনে ইয়াতে কি কৈছিল আপোনাৰ এডাম স্মিথে কি কৈছিলে যে প্ৰডাকশ্যন মানে কি একৰ্ডিং টু এডাম স্মিথ প্ৰডাকশ্যন মানে the process by which natural resources are converted into human usable form. এডাম স্মিথে কি কৈছিলে যে কোনো এটা বস্তু নেচাৰেল ৰিচোৰ্চ আমি কনভাৰ্ট কৰি পেলাই হিউমেন ইউজেবল ফৰ্মত যদি বনাওঁ তাক আমি কি বুলি কওঁ নন এজ প্ৰডাকশ্যন এতিয়া ফেক্টৰ্ছ অফ প্ৰডাকশ্যন আছে আপোনাৰ ফেক্টৰ্ছ মানে কাৰক উৎপাদনৰ কাৰকসমূহ কি ক'ব গ'লে ফেক্টৰ্ছ অফ প্ৰডাকশ্যন ইয়াতে কি আছিলে মেইনলি চাৰিটা ধৰণৰ আমাৰ ফেক্টৰ্ছ আছিলে ফাৰ্ষ্ট ওৱান ইজ ইয়ৰ লেণ্ড ছেকেণ্ড ওৱান ইজ ইয়ৰ লেবাৰ থাৰ্ড ওৱান ইজ ইয়ৰ কেপিটেল এণ্ড ফ'ৰ্থ ওৱান ইজ ইয়ৰ এণ্টাৰপ্ৰাইজ লেণ্ড লেবাৰ কেপিটেল এণ্ড এণ্টাৰপ্ৰাইজ এতিয়া প্ৰথমতে আমি যদি লেণ্ড চাওঁ লেণ্ড হোৱাট ডু মিন বাই land as a factor যদি আমি চাওঁ it refers to the any geographical area তাক আমি কি বুলি কওঁ land বুলি কওঁ second one is your labor কোনবিলাক হয় মানুহৰ পাৰ্টিচিপেশ্যন তাক আমি কি বুলি কওঁ labor বুলি কওঁ it is known as যদি এই প্ৰডাকশ্যনত কোনো মানুহৰ পাৰ্টিচিপেশ্যন থাকে তাক আমি কি বুলি কওঁ labor বুলি কম we known as labor human participation আমি কি বুলি কম labor বুলি কম but human participation to actually আমি আকৌ তিনিটা ফেক্টৰ লাগে এটা হ'ল আপোনাৰ যে সেই মানুহজন উইলিং কৰি আছে নাই উইলিং টু ৱৰ্ক আৰু সেই মানুহজনৰ স্কিল আছে নাই skill to work and third one is your capable to work সেই ব্যক্তিজন কেপাবল হয় নহয় স্কিল আছে নে নাই আৰু নিজৰ উইলিংনেছটো স্বেচ্ছাই কৰি আছে নে নাই তাক আমি কি বুলি ক'ম লেবাৰ কেপিটেল এনিথিং which is a source of income তাক আমি কি বুলি ক'ম কেপিটেল বুলি ক'ম যোনটো বস্তু কি কৰে আকৌ ইনকাম জেনেৰেট কৰাত সহায় কৰে তাক আমি কি বুলি ক'ম কেপিটেল এণ্ড লাষ্টত বোলে কি কৰে এণ্ড ইট চেল্ফ ইজ প্ৰডিউচড কেপিটেল এনেকুৱা এটা বস্তু যাৰ পৰা কি কৰে ইনকাম জেনেৰেট কৰে আৰু সেই ছেম বস্তুৰে আকৌ ইট চেল্ফ ইজ প্ৰডিউচড ইয়াতে কি থাকে ক্যাপিটাল অকলে নিজে ইটসেলফ ইজ প্রডিউস নহয় নিজে আকৌ ইনকাম জেনাৰেট নকৰে
ইয়াতে কি থাকিব লাগিব ইয়াতে হিউম্যান ইনভলভমেন্ট থাকিব লাগিব হিউম্যান ইনভলভমেন্ট ইয়াতে কি থাকিব লাগিব হিউম্যান ইনভলভমেন্ট থাকিব লাগিব নাও নেক্সট ওয়ান ইজ your enterprise বলে তো it refers to the innovation and research কোনো বস্তু এন্টারপ্রাইজ বুলিব হলে তাত কি থাকিব লাগিব রিসার্চ থাকিব লাগিব ইনোভেশন থাকিব লাগিব and risk taking capacity তাক আমি কি বুলি কম enterprise research innovation and risk taking capacity এতিয়া থার্ড নম্বৰত ক্যাপিটাল যে আছিল ক্যাপিটাল আকৌ কি প্ৰকাৰ আপোনাৰ তিনি প্ৰকাৰৰ capital is in the three types social capital human capital and third one is your physical capital এইকেইটা হল আপোনাৰ ক্যাপিটালৰ টাইপস এতিয়া সোশ্যাল ক্যাপিটাল বুলিলে আমি কি বুঝো এনিথিং which is developed out of trust এটা সামাজিক সম্পদ বুলিলে আমি কি বুঝো সমাজৰ মানুহবোৰে মিলি পেলাই একত্ৰিত হৈ পেলাই এজন আনজনক বিশ্বাস দি পেলাই কি হয় এটা সমাজখনক এটা সম্পদ হিচাপে বনাই উঠায় সো তাক আমি কি বুলি কম সামাজিক সম্পদ তো সামাজিক সম্পদটো হয় কিহৰ কাৰণে only because of trust so ইয়াত আমি কেনেকৈ লিখিব পাৰিম which is developed social capital which is developed by trusting each other the human capital হল আপোনাৰ for example আপোনাৰ SHG self help group বিলাক কি হয় এটা social capital হয় so population itself is a social capital বুলি ক'ব পাৰো next আহিল আপোনাৰ human capital let's say for example labor বল এটা human capital এতিয়া সেম বস্তু লেবার হলে কি হ'ব লাগিব উইলিংনেস থাকিব লাগিব কেপেবল হ'ব লাগিব আৰু স্কিল থাকিব লাগিব আৰু এটা ফিজিক্যাল ক্যাপিটাল for example money and gold are known as physical capital ইয়াত আমি এনেকৈ লিখিব পাৰো any physical form which works as a source of income তাক আমি কি বুলি কম physical capital so ইয়াতে হৈ গল next আপোনাৰ দ্বিতীয়তে আহিল এখানে হল production and factors of production so now we will study a different topic capital and income capital पर আমি পঢ়িছো anything which acts as a source of income and itself is produced কোনো একটা বস্তুৱে কি হিচাপে কাম কৰে এটা ইনকামৰ জৰিয়া হিচাপে কাম কৰে আৰু ফাইনালি যাবলে কি প্ৰডাকশন হয় তাৰে পৰা ক্যাপিটালৰ পৰা কি প্ৰডাকশন হয় ক্যাপিটালেই প্ৰডাকশন হয় মানে কি which is itself is produced এতিয়া ক্যাপিটালক আমি দুই ভাগত ভাগ কৰিব পাৰো ক্যাপিটালক আমি দুই ভাগত ভাগ কৰিব পাৰো one is your tier 1 capital আৰু another one is your tier 2 capital এতিয়া tier 1 to হল আপোনাৰ সাপোজ নিজাকে যিমানখিনি আছে আপোনাৰ নিজৰ তাতে যিমানখিনি আছে তাক আমি কি বুলি কম tier 1 capital যোনখিনি আপুনি নিজৰ ফালৰ পৰা ইনভলভমেন্ট কৰাই আছে ইনকাম জেনাৰেশন কৰোৱাৰ কাৰণে
টিয়াৰ 2 কেপিটেল হ'ল আপোনাৰ তাতে নাই, আপুনি বেলেগৰ পৰা ইনভেষ্টমেণ্ট লৈ আছে। ডেপ্ট ইকুইপমেণ্ট হ'ব পাৰে, কৰ্জা হ'ব পাৰে, ধাৰ হ'ব পাৰে, লোন হ'ব পাৰে, নহ'লে শ্বেয়াৰ নহ'লে ইকুইটি ইনভেষ্টমেণ্ট হ'ব পাৰে, যোনটো আপুনি কি বোলে ইকুইটি শ্বেয়াৰ ভাগ বাটোৱাৰা, যে এইখিনি ইনভেষ্টমেণ্ট কৰোঁ 50% মোৰ 50% তোমাৰ। টিয়াৰ 1 কেপিটেলটো হ'ল মানি অফ ওন। টিয়াৰ 1 কেপিটেলটো হ'ল ইট ইজ দ্য মানি অফ ওন, নিজা। আৰু টিয়াৰ 2 কেপিটেলটো হ'ল মানি বৰড ফ্ৰম আদাৰ, মানি হুইচ ইজ বৰড ফ্ৰম আদাৰ্ছ। এতিয়া ইয়াতে আপুনি কেনেকৈ মানুহৰ পৰা ল'ব পাৰে, ইদাৰ ডেপ্ট ইনষ্ট্ৰুমেণ্ট লৈ পেলাই, খৰচা ধাৰ লোন, another one is your equity instrument হিচাপে পাৰ্টনাৰশ্বিপ বেছড। চ' এনেকুৱাকৈ আপুনি টিয়াৰ 2 কেপিটেল লৈ পেলাই আপোনাৰ নিজৰ বিজনেছ ষ্টাৰ্ট আপ কৰিব পাৰে। নেক্সট ওৱান ইজ ইউৰ ইনকাম বুলিলে আমি কি বুজোঁ। এতিয়া আমি পঢ়িম ইনকাম। কেপিটেল হৈ গ'ল, নাও হোৱাট টু মিন বাই ইনকাম। ইনকাম মানে কি? চ' যদি মোক সোধে কোনোবাই যে আপোনাৰ ইনকাম কি বা তোমাৰ ইনকাম কি, ইনকামৰ ডেফিনেশ্যনটো কি, একজেক্টলি ডেফিনেশ্যন কি? ইট ইজ নাথিং বাট এচিভমেণ্ট অফ এন ইণ্ডিভিজুৱেল অৰ এন ইকনমিক এণ্টিটি। এচিভমেণ্ট ন, ইনকাম মানে কি? আপুনি কিবা কাৰণত আৰ্ণ কৰি আছে, সেই আৰ্ণ দি পেলাই, ৰোজগাৰ দি পেলাই আপুনি কি কৰি আছে, ছাৰ্ভাইভেল নেচেচিটি, বেছিক নেচেচিটি ফুলফিল কৰি আছে। চ' ক'ব গ'লে ইনকাম ইজ এন এচিভমেণ্ট অফ এন ইণ্ডিভিজুৱেল অফ এন অৰ এন ইকনমিক এণ্টিটি অৰ এন বিজনেছ ষ্টাৰ্টআপ অৰ এন ফাৰ্ম। Income is an achievement of an individual or an economic entity. যিকোনো এটা ইকনমিক এণ্টিটি বা ইণ্ডিভিজুৱেলৰ এটা এচিভমেণ্টক আমি কি বুলি কওঁ, ইনকাম বুলি কওঁ। বাট ইয়াতে এটা বস্তু থাকিব লাগিব যে ইয়াতে কি আছে আপোনাৰ এক্টিভ পাৰ্টিচিপেশ্যন থাকিলেহে কি হ'ব আপোনাৰ এই এচিভমেণ্টটো হ'ব। সেইটো হয় উইদাউট এক্টিভ পাৰ্টিচিপেশ্যন আপোনাৰ কি নহ'ব, ইনকাম জেনেৰেট নহ'ব। চ' সেইকাৰণে কি আমি ইনকামক এটা দুটা ৱেত আমি চাওঁ। ওৱান ইজ ইয়ৰ ইনকামত আমি 2 ways আমি ডিভাইড কৰিব পাৰিছোঁ বুলি ধৰি ল'ব পাৰোঁ। ওৱান ইজ ইয়ৰ ফেক্টৰ ইনকাম, আনাদাৰ ওৱান ইজ ইয়ৰ ট্ৰান্সফাৰ ইনকাম। ফেক্টৰ ইনকাম মানে কি, য'ত আপোনাৰ যিকোনো এটা প্ৰডাকশ্যন দি পেলাই, ফেক্টৰ অফ প্ৰডাকশ্যন দি পেলাই আপোনাৰ কি হৈছে, ইনকামটো আহি আছে। আৰু ট্ৰান্সফাৰ ইনকামত কি হয়, আপোনাৰ কোনো ধৰণৰ ইয়াতে এক্টিভ পাৰ্টিচিপেশ্যন নাই, ইয়াতে খালি জাষ্ট দ্য ইনকাম ইজ বেছড অন ট্ৰান্সফাৰ। এক্সাম্পল দি পেলাই উদাহৰণ দি পেলাই বুজাই দিম। তো ওৱান ইজ ইয়ৰ ফেক্টৰ ইনকাম, another one is your transfer income. ফেক্টৰ ইনকাম আৰু ট্ৰান্সফাৰ ইনকামৰ মাজত এটা ডিফাৰেঞ্চ হ'ল ফেক্টৰ ইনকাম which is coming from an factor of production, which is coming from an factor of production, যিকোনো এটা প্ৰডাকশ্যনৰ বিনিময়তে কি আছে, ইনকামটো আহি আছে। অ'কে, উইথ ইনভলভমেণ্ট অফ এক্টিভ পাৰ্টিচিপেশ্যন। ইয়াতে কি কি বস্তু থাকিব পাৰে, প্ৰডাকশ্যন কি কি হ'ব পাৰে, আপুনি খেতি বাতি কৰি আছে ফ্ৰম লেণ্ড, আপুনি বিল্ডিং বনাইছে ভাড়া দিছে ফ্ৰম ৰেণ্ট, ঠিক আছে, আপুনি দিন মজুৰি কৰি আছে, ডেট মিনছ ইউ উইল গেট ৱেজেছ। অ'কে, চ' আপুনি ক'ৰবাত বা কেপিটেল ইনভেষ্টমেণ্ট কৰিছে, তাৰে আপুনি ইদাৰ শ্বেয়াৰ পাই আছে নহ'লে ডিভিডেণ্ড পাই আছে। চ' ক'ব গ'লে ফেক্টৰ ইনকামৰ কি হয় আপোনাৰ ইয়াতে এইকেইটা ফ্ৰম লেণ্ড এজ এন from labor, okay, from as a capital investment কৰি পেলাই আপুনি কি হৈছে, ইনকাম পাই আছে। অ'কে, অৰ এজ এন গিভিং এণ্টাৰপ্ৰাইজ দি পেলাই য'ত ৰিচাৰ্চ ইন'ভেশ্যন এণ্ড আইডিয়া জেনেৰেট কৰা যায় এণ্টাৰপ্ৰাইজ।
সো ল্যান্ডৰ পৰা আপুনি কি আছে ৰেণ্ট পাই আছে লেবাৰৰ পৰা কি আছে আপুনি ৱেজ পাই আছে স্যালাৰি পাই আছে সো অল দিজ আৰ সৰ্ট অফ ফ্যাক্টৰ ইনকাম আপুনি ক্যাপিটাল ইনভেষ্টমেন্ট কৰিবলৈ কি পাই আছে ইন্টারেস্ট বা ডিভিডেন্ড মুনাফা ঠিক আছে আৰু এন্টারপ্রাইজ দি পেলাই আপুনি কি পাই আছে রয়্যালটি আপনার একটা আইডিয়া ইনোভেশন আছে তো ইনোভেশনটার পর আপনি কি পাবো অবভিয়াসলি রয়্যালটি পাবো ইনোভেশনটা আপনি শেয়ার করার পিছত বিক্রি করার পিছত কি পাবো এভরি ইয়ার ইউ উইল গেট এ রয়্যালটি নাও ট্রান্সফার ইনকামত কি হয় আপনার it is sort of a little bit different from factor income. It is simply just a transfer, do not needs a production. Here simply কি হয়েছে আপনার ইনকাম টু simply transfer হয়ে আছে ইনকাম টু here do not have a need any active participation. Okay, ইয়াতে কোনো ধরনের অ্যাক্টিভ পার্টিসিপেশন নাই and there is no factor of প্রোডাকশনও নাই প্রোডাকশন নোহোৱাকে আপনি ইনকামটো আহিছে এইটো কেনেকুৱা ধৰণৰ ইনকাম হ'ব পাৰে ভাবকচোন সো এতিয়া কেছটো হ'ল আপুনি ঘৰৰ পৰা পইচা লৈ আছে ডাইৰেক্টলি আপোনাৰ কোনো ইনভলভমেণ্ট নাই এজ এ ষ্টুডেণ্ট লাইফত তো আপোনাৰ ইনকামটো কি হ'ব ডাইৰেক্টলি ট্ৰান্সফাৰ ইনকাম যেতিয়া মা দেউতাকে ৰিটায়াৰ হয় মা দেউতাকে ৰিটায়াৰ হোৱাৰ পিছত পইচাখিনি যে পায় স্কুলত নোযোৱাকৈ পায় কলেজত নোযোৱাকৈ পায় চাকৰিত কৰ্মস্থলত নোযোৱাকৈ পায় দ্যাট মিনছ কি হোৱাট দ্য পেনশ্যন ইজ এন ট্ৰান্সফাৰ ইনকাম উইদাউট ইনভলভমেণ্ট অফ এক্টিভ পাৰ্টিচিপেশ্যন এতিয়া কেছটো হ'ল যদি আপুনি ইয়াতে আৰু এটা চিনাৰিও আছে দিয়ক যদি আপুনি সেই পেনশ্যনৰ পইচাখিনি আপুনি যদি বেংকত থৈ পেলাই জমা কৰি আছে আৰু তাৰে পৰা ইণ্টাৰেষ্ট পাই আছে দ্যাট ইনকাম উইল কল্ড এজ এ ফ্যাক্টৰ ইনকাম তাতে কি হৈছে মানে আপুনি পেনশ্যন পাই আছে ঠিকে পেনশ্যনটো কি ইট উইল এক্ট এজ এন পেনশ্যনটো বহুত সময়ত পেনশ্যনৰ পইচা আপুনি জমা কৰিছে এই গোটেইখিনি পেনশ্যনৰ পইচাখিনি আপুনি কি হিচাপে কাম কৰাই আছে ক্যাপিটেল হিচাপে কাম কৰাই পেলাই বেংকত জমা ৰাখিছে তো দ্যাট মিনছ হোৱাট তো বেংকত ক্যাপিটেল হিচাপে জমা থোৱাৰ পিছত আপুনি এই ক্যাপিটেলৰ ওপৰত আপুনি কি পাই আছে ইণ্টাৰেষ্ট পাই আছে নহ'লে ডিভিডেণ্ড পাই আছে দ্যাট উইল বি কল্ড এজ এন ফ্যাক্টৰ ইনকাম পেনশ্যন ইটসেলফ ইজ এন ট্ৰান্সফাৰ ইনকাম and the interest you are getting from that pension amount will called as an factor income. এটা বস্তুটো মনত ৰাখিব দিয়ক okay for example pension but interest getting on pension will be called as ফ্যাক্টৰ ইনকাম ওকে পেনশ্যনৰ পৰা আকৌ ইণ্টাৰেষ্ট পাইছে তাক আমি কি বুলি ক'ম ফ্যাক্টৰ ইনকাম বুলি ইয়াতে আকৌ আৰু দুটা ইনকামৰ টাইম আছে এটা হ'ল আপোনাৰ ডিছপ'জেবল ইনকাম এণ্ড ডিছক্ৰিচনেৰী ইনকাম নাও হোৱাট ডু মিন বাই ডিছপ'জেবল ইনকাম আমি কাক কওঁ ডিছপ'জেবল ইনকাম আৰু ডিছক্ৰিচনেৰী ইনকাম ইয়াতে আপোনাৰ চাওক নৰ্মেল ইনকাম আছে আপোনাৰ যিমান আছে চাওক এক্স এমাউণ্ট অফ মানি ইউ ডু ইনকাম এতিয়া নৰ্মেল ইনকামৰ পৰা আমি যদি কাৰেণ্ট টেক্সখিনি বাদ দি দিওঁ তাক আমি কি বুলি ক'ম ডিছপ'জেবল ইনকাম কাক বুলি কোৱা হয় আপোনাৰ নৰ্মেল জেনেৰেলাইজড ৱেত যিখিনি আপোনাৰ ইনকাম আছে তাৰে পৰা যদি আপুনি কাৰেণ্ট টেক্সখিনি গুচাই দিয়ে তাক আমি কি বুলি ক'ম ডিছপ'জেবল ইনকাম ডিছক্ৰিচনেৰী ইনকাম এতিয়া ডিছক্ৰিচনেৰী ইনকাম আকৌ কি কেনেকুৱা ধৰণৰ ডিছপ'জেবল ইনকাম মাইনাছ আনএভইডেবল এক্সপেন্সেছ এতিয়া চাওক আপুনি হেল্থ কেয়াৰ মেডিচিন এইবিলাক বস্তুটো আনএভইডেবল ন ডে টু ডে নিডছ এইবিলাক আনএভইডেবল খৰচা হয় এইবিলাক বস্তু যদি আপুনি গুচাই দিয়ে ক'ৰ পৰা ডিছপ'জেবল ইনকামৰ পৰা ডিছপ'জেবল ইনকামটো কোনটো আছিলে অলৰেডি তাৰে পৰা আমি কি কৰিছোঁ কাৰেণ্ট টেক্সেছখিনি আমি গুচাই দিছোঁ চ' ফ্ৰম ডিছপ'জেবল ইনকাম ইফ ইউ ডিডাক্ট দ্য আনএভইডেবল এক্সপেন্সেছ দেন ইট উইল বিকাম দ্য ডিছক্ৰিচনেৰী ইনকাম এতিয়া আমি নেক্সট টপিকত আহোঁ
নেক্সট টপিক কথা হ'ব আপোনাৰ এছেট এণ্ড লাইবিলিটিছ এছেট এণ্ড লাইবিলিটিছ এছেট এণ্ড লাইবিলিটিছ কি হয় একচুৱেলি এতিয়া লাইবিলিটিছবোৰ অল দ'জ হেডছ মানে যিকোনো বস্তু হুইচ আৰ গোয়িং টু ৰিডিউচ ইন ফিউচাৰ চাম পইণ্ট অফ টাইম কি হ'ব ইন আপকামিং টাইমত কি হ'ব আপোনাৰ তাৰ ভেলুটো ৰিডিউচ হৈ যাব ইন হোৱাট টাৰ্মছ ইন হোৱাট ভেলু দ্য ইকনমিক ভেলু অফ দ'জ থিংছ উইল বি ৰিডিউচড গোয়িং টু ৰিডিউচ আৰু এছেটবোৰ কোনবিলাক হয় অল দ'জ হেডছ হুইচ গোয়িং টু ইনক্ৰিজ ইন দ্য ফিউচাৰ জেনেৰেশ্যন বা ইন টাৰ্মছ অফ ইকনমিক ভেলু অ'কে তাক আমি কি বুলি ক'ম এছেট বুলি ক'ম লাইবিলিটিছ মানে all those heads that are going to reduce its economic value in future তাক আমি কি বুলি ক'ম লাইবিলিটিছ বুলি ক'ম মেইন বস্তুটো মনত ৰাখিব লাগিব ৰিডিউচ হ'ব তাৰ ভেলু ইন ফিউচাৰত অ'কে এছেটছ all those heads which increases its economic value in future time কোনো এটা বস্তু যাৰ ইকনমিক ভেলু ইন ফিউচাৰ টাইম বাঢ়ি যাব তাক আমি কি বুলি ক'ম এছেট বুলি ক'ম আৰু কোনো এটা বস্তু যাৰ ইকনমিক ভেলু ইন ফিউচাৰ টাইমত ৰিডিউচ হৈ যাব তাক আমি কি বুলি ক'ম লাইবিলিটিছ এতিয়া চাওক এছেট আকৌ দুই প্ৰকাৰৰ এছেটছবোৰ আকৌ দুই প্ৰকাৰৰ ওৱান ইজ ইউৰ টেঞ্জিবল এছেট এতিয়া টেঞ্জিবল নন টেঞ্জিবল বস্তুখিনি আমি অলপমান নন টেঞ্জিবল এছেটছ দ্য টেঞ্জিবল এছেটছবোৰ কোনবিলাক যোনবিলাক ফিজিকেল এপিয়াৰেঞ্চবোৰ আছে আমি যোনবিলাক দেখা পাওঁ চুব পাওঁ ফিল কৰিব পাওঁ অল দ'জ আৰ টেঞ্জিবল এছেটছ অ'কে আৰু নন টেঞ্জিবল বা ইনটেঞ্জিবল এছেটছবোৰ অল দ'জ আৰ হুইচ আৰ ডাইৰেক্টলি নট ভিজিবল যেনেকৈ আপোনাৰ কপিৰাইট ৰেপুটেশ্যন চ' ইজ্জত এইবিলাক কি হয় আপোনাৰ ট্ৰেডমাৰ্ক অল দ'জ আৰ নন টেঞ্জিবল এছেট তো টেঞ্জিবল এছেটতো আমি আকৌ দুটা ভাগত ভাগ কৰিছোঁ anything which have physical appearance তাক আমি কি বুলি ক'ম টেঞ্জিবল এছেট আকৌ দুই প্ৰকাৰৰ ওৱান ইজ ইউৰ কাৰেণ্ট এছেট another one is your fixed asset কাৰেণ্ট এছেটবোৰ কোনবিলাক হয় যোনবিলাক আমি কি কৰিব পাৰোঁ জাষ্ট উইথিন এ ইয়াৰ যিকোনো এটা এছেট আপোনাৰ তাতে আছে তাক আমি উইথিন এ ইয়াৰ লিকুইড কেছলৈ কনভাৰ্ট কৰিব পাৰোঁ তাক আমি কি বুলি ক'ম কাৰেণ্ট এছেট এইবোৰ এনেকুৱা ধৰণৰ এছেট যোনবিলাক আমি খুব কম সময়ৰ ভিতৰত তাৰ টাইম পিৰিয়ডটো ধৰি দিয়া আছে সেইটো হ'ল উইথিন 1 year অফ টাইম পিৰিয়ড আমি তাক কি কৰিব পাৰোঁ কেছলৈ কনভাৰ্ট কৰিব পাৰোঁ তাক আমি কি বুলি ক'ম কাৰেণ্ট এছেট আৰু ফিক্সড এছেট যোনবিলাক এছেট আমাৰ কি হ'ব কেছলৈ কনভাৰ্ট কৰোঁতে মোৰ দেন ইয়াৰ লাগি যাব অ'কে কাৰেণ্ট এছেটবোৰ যেনেকুৱা গ'ল্ড চিলভাৰ এইবিলাক উইথিন এ ইয়াৰ আমি খুব কম সময়ৰ ভিতৰত আমি কি কৰিব পাৰোঁ কনভাৰ্ট কৰি পেলাই কেছলৈ কনভাৰ্ট কৰিব পাৰোঁ ফিক্সড এছেট আপুনি মাটি বিক্ৰী কৰিব পাৰে নকৰিব পাৰে মানুহে কিনা গ্ৰাহক থাকিব পাৰে নাথাকিব পাৰে টাইম লাগিব পাৰে আৰু লগতে আপোনাৰ মোবাইল ফোন চেল ফোন গাড়ী এইবিলাক বস্তু কি হয় ফিক্সড এছেট হয় বা আপোনাৰ মেচিনাৰী ইকুইপমেণ্টছ এইবিলাক কি হয় sort of fixed asset যোনবিলাক it can take more than a year now non tangible asset বোৰ হ'ল which do not have any directly visible not directly যোনবিলাক কি হ'ব আপোনাৰ not directly visible
but it works as an asset, not directly visible, but it works as an asset. For example, আপনার copyright, trademark, reputation. So এগুলা কি হল আপনার, all those are intangible asset, all those things which acts as an inherent value.